এই গিৰগাই আপুনিও ক্ৰয় কৰা বুলি তথ্য ওলাইছে। আচলতে গিৰগাই ময়ো ক্ৰয় কৰিছিলোঁ। মই ভবা নাছিলোঁ যে এই গিৰগায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। আজি 2 বছৰ আমি MLA হোৱাৰ এবছৰ পিছতে গিৰগাই আমি 2টা ক্ৰয় কৰিছিলোঁ আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰে প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গিৰগাই কিনিছিলোঁ। আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত, মোৰ পিতৃৰ ঘৰ এটা আছে তাতে, আৰু 2টা গিৰগাই ময়ো লৈছিলোঁ। এইটো সঁচা কথা, তাত কোনো দ্বিমত নাই। আৰু গিৰগাই লোৱা বুলি সকলোৱে জানে। যিকোনো প্ৰেক্ষাপটতে গিৰগাই কথা যিহেতু ওলাইছে, আৰু পিছলৈ আমি গিৰগাইকেইটা ঘূৰাইও দিলোঁ কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে, গিৰগাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে। কিন্তু এতিয়া দেখিছোঁ এই গিৰগায়ে বহুত একদম শিৰোনামা দখল কৰিছে। গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। যি নহওক, আপোনালোকে উলিয়াইছে। মই এটাই কথা কৈছোঁ যে এইটোলৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে। যদি আমি গিৰগাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ, আৰু ইয়াত অকল বিধায়কে লোৱা নাই, কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছে। যিকোনো প্ৰেক্ষাপটত আপোনালোকে যিহেতু গিৰগাইৰ প্ৰসংগ ওলাইছে, আৰু মই মুকলিকৈ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কেতিয়া লৈছিল আপুনি গিৰগাই? 2022ত লৈছিলোঁ, 22 আগষ্টত। আপুনি নিবিদা প্ৰকাশ কৰা হৈছিল নেকি? নিবিদা অনুসৰি লৈছিল? মই এইটোৱে জানো যে গিৰগাইটো আমাক নীতি নিয়মৰে দিছে, কাৰণ আমি পইচাটো চৰকাৰক সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মৰে তেখেতসকলে কৰিছে, আৰু এইটো অফিচিয়েল লৈছে। ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব, কাৰণ ৰেলৱে ষ্টেচনতে গিৰগাইবিলাক নমাইছে, কাৰণ গুজৰাটৰ পৰা আহিছে। সেইটো মই নাজানো। মই মুঠতে 89,000 দি কিনিছোঁ, মই এইখিনিয়ে জানো। আৰু যদি কিবা আছে অসম চৰকাৰে, আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব। আপুনি যেতিয়া ক্ৰয় কৰিছিলে, যিহেতু চৰকাৰী বহুখিনি আপোনাৰ তথ্য লাগে বা নিবিদাৰ প্ৰয়োজন হয়, এটা চৰকাৰী এনেকুৱা ধৰণৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত বা এডভাৰটাইজৰ কথা আহি পৰে, সেইটো আপোনালোকে গোটেই কথাখিনি সুধিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়াক, কাৰণ আমি হোৱাইটত টকাটো দিছোঁ, আৰু মোক পইচা ঘূৰাইও দিলে। যেতিয়া আমি গিৰগাই ঘূৰাই দিছিলোঁ, ঘূৰাইও দিছে মোক। সেই কথাখিনি মই একচুৱেলি অৱগত নহয়, কাৰণ চেয়াৰমেন তেওঁক গভৰ্ণমেণ্টে চেয়াৰমেন পাতি দিছে। আৰু নিশ্চয় মই ভাবোঁ যে নীতি নিয়মৰে কৈছে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আপোনালোকক খুব সুন্দৰকৈ কৈ দিছে। আপোনালোকেও বিচাৰিলে ল'ব পাৰিলে হয় কিজানি, মই নাজানো। ঠিক আছে, হ'ব।